দেউতা এনেকৈ বহি থাকিবা নে শুবাগৈ? মই গৈ আছোঁ যা। দেউতা, বৰদেউতাই তোমাৰ লগত একোৱে কথা বতৰা পতা নাই নেকি? পাতিলে, বহুত কথাই পাতিলে। বৰদেউতাই তোমাক কি ক'লে? দাদাই কৰা ভুলৰ ক্ষমা বিচাৰিছে আৰু আমাৰ সকলোকে সেইখন ঘৰলৈ যোৱাৰ কথা কৈছে। তুমি কি ক'লা? মইনো আৰু কি ক'ম, মই তালৈ নাযাওঁ বুলিয়ে ক'লোঁ। ইমানখিনি দুখ যন্ত্ৰণা পোৱাৰ পিছত সেইখন ঘৰলৈ যোৱাৰ ইচ্ছা মোৰ নাই বাবা। আৰু এটা কথা ভাবো, নিজৰ এখন ঘৰ থকাৰ পিছত সেইখন ঘৰৰ মানুহে আন এখন ঘৰত থাকিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। এইবোৰ কথা তুমি আজি কৈছা? মই কোৱা নাই, দাদাইহে মোক কৈছে। দাদাই মোৰ মান অভিমান সকলোবোৰ ত্যাগ কৰি সেইখন ঘৰলৈ যোৱাৰ বাবে বাৰে বাৰে অনুৰোধ কৰিছে। কিন্তু মই কি হ'ল? ৰৈ গ'লা কিয় দেউতা? মই আৰু সেইখন ঘৰলৈ নাযাওঁ বাবা। দেউতা, বৌকে হওক বা জয়ন্তকে হওক বেয়া পাই মই সেইখন ঘৰলৈ নোযোৱাকৈ থকা নাই। তেনেহ'লে নোযোৱাৰ কাৰণ কি? সেইখন ঘৰৰ দৰে মোৰ আৰু এখন ঘৰ আছে বাবা, যিখন ঘৰত মোৰ মায়ে মোক জন্ম দিছে। ইমান দিনে যিটো সত্যৰ পিছত মই ঘূৰি ফুৰিছিলোঁ, আজি সেই সত্যটো মই বিচাৰি পাইছোঁ। আৰু এদিন মই দাদাক কথাও দিছিলোঁ যে এদিন নহয় এদিন মোৰ পৰিচয় বিচাৰি উলিয়ামেই। আজি মই মোৰ পৰিচয় বিচাৰি পাইছোঁ বাবা। এতিয়া মোক কোনেও ক'ব নোৱাৰিব যে মই পৰিচয়? তাৰমানে তুমি কি ক'ব বিচাৰিছা দেউতা? মোক জন্ম দিয়া মাৰ কথা ক'ব বিচাৰিছোঁ। মোৰ জন্মদাত্ৰী মা হ'ল শেৱালি। কুন্তলা, কলৈ গৈছিলি তই? কি হ'ল? তোৰ মুখৰ মাত নাই যে? আইতাৰ ওচৰত গৈছিলোঁ। কিয় গৈছিলি? তোৰ কাৰণে কালি ৰাতি আমাৰ সকলোৰে টোপনি নাই। মই মানে বাইদেউ। হ'ব, তই মাৰ ওচৰলৈ গৈছিলি নে আন কাৰোবাৰ ওচৰলৈ গৈছিলি? আমি কিবা চাই আছিলোঁ নেকি? গাভৰু ছোৱালী এজনী গোটেই ৰাতিটো ঘৰত নথকাটো কম ডাঙৰ কথা নে? আপুনি বিশ্বাস কৰক বাইদেউ, মই সঁচাকৈ আইতাৰ ওচৰত গৈছিলোঁ। বিশ্বাস কৰিব লাগে? তহঁতৰ নিচিনা মানুহক বিশ্বাস কৰিব নোৱাৰি। মই সঁচাই কৈছোঁ। সঁচা কথা কৈছ? ইমানেই যদি সঁচা কথা কৈছ, ঘৰৰ এজন মানুহকো নজনাকৈ তই কিয় গলি? মই জনাম বুলি ভাবিছিলোঁ, কিন্তু ৰাহুল দাই ইমান খৰধৰ কৰিলে যে মই জনাবই নাপালোঁ। আৰু মই ভাবিছিলোঁ যে মই সোনকালে আহিম, কিন্তু মই... হ'ব, তোৰ এতিয়া এই কথাবোৰ বন্ধ কৰ। ভগৱানে নকৰক কালি যদি তোৰ কিবা এটা হ'লহেঁতেন, আমাৰ এই ঘৰখনৰ সকলোবোৰ মানুহ ফচি যাবলগীয়া হ'লহেঁতেন। এইখন ঘৰৰ মান মৰ্যাদা আছে, তোৰ কাৰণে আমি সেইবোৰ হেৰুৱাব নোৱাৰো নহয়। কি হ'ল? তাই কিয় ইমান গালি পাৰি আছ? দাদা আহিলি? তই দেখোন কালিয়ে অহা কথা আছিলে। আহ, ভিতৰলৈ আহ। চাগুচ। আহোঁতে মই কালি আহিলোঁ, কিন্তু বেলেগ এটা কামত অন্য ঠাইত থাকিবলগীয়া হ'ল। কিন্তু তই তাইক ইমান গালি পাৰি আছ কিয়? কি কৰিলে তাই? কি কৰা নাই মহাৰাণীয়ে? কালি গোটেই ৰাতিটো ঘৰত নাই, এতিয়া আহি ওলাইছেহি। ক'ত বা ঘূৰি আছিল? মই ক'তো ঘূৰি ফুৰা নাই বাইদেউ, আইতাৰ ওচৰত গৈছিলোঁ আৰু ক'তো যোৱা নাই। দেখিলা তাইক? তাই এনেকৈ মাৰ ওচৰলৈ গৈ হকে বিহকে কথাবোৰ ক'ব, আৰু মায়ে আমাকে বেয়া পাব। এইজনী আমাৰ ঘৰখন শেষ কৰোঁ বুলি লাগিছে। এতিয়া তুমি আহিলা নহয়, কিবা এটা সোনকালে কৰা। তুমি ঠিকেই কৈছা মায়া, সোনকালে কিবা এটা কৰিব লাগিব। ইতিমধ্যে বহুত পলম হৈছেই। বিক্ৰম ক'ত আছে? ৰুমতে আছে। ঐ, তই ইয়াত এতিয়া কি কৰি আছ? কালি ৰাতি কামবোৰ কোনে কৰিব? আহ ভিতৰলৈ। কুন্তলা, ৰচোন, তোৰ লগত মোৰ অলপ কথা আছে। মই যে তোক এওঁলোকৰ আগত গালি পাৰিলোঁ, তই মোক বেয়া নাপাবি। মই যদি তোক একো এটা নকওঁ, এওঁলোকে ভাবিব মই তহঁতৰ ওপৰত গুৰুত্বই নিদিওঁ। সেইকাৰণেহে ক'লোঁ, তই যা কামবোৰ কৰগে, মই গৈ আছোঁ। মই অলপ সহায় কৰি দিম। আৰু শুনচোন, মই যে তোক এইবোৰ কথা ক'লোঁ, তই কিন্তু ছাৰৰ আগত নকবি। যা। মায়া, গৈছোঁ।
আইতা সেইখন ঘৰত নোহোৱাৰ পৰা সকলোবোৰ মানুহে আইতাৰ সা সম্পত্তিবোৰক লৈ কি যে টনা আজোৰা কৰি আছে নহয়। আৰু পেহাও সেইখন ঘৰত থাকিয়েই সেই ঘৰখনৰ লগত তেনেকুৱা কৰিব পাৰে। ছি। আৰু কুন্তলাই তাৰমানে সকলোবোৰ কথাই জানিছিল। এতিয়া বৰমা আৰু পেহাই মজা পাব। ৰাহুল দা, কুন্তলা তই আকৌ আহিলি যে? আইতা অফিচত গৈছে নেকি? অঁ, আইতা অফিচলৈ গৈছে। কিয়? মানে মই যে কালি ইয়াত আহিছিলোঁ, বৰমা পেহী কোনেও নাজানে আৰু বৰদেউতাও জানিবলৈ দিয়া নাই। মই যে বৰদেউতাক সকলোবোৰ কথা কৈ দিছোঁ, তোমালোকে নক'বা আৰু আইতাকো ক'ব নিদিবা, নহ'লে বাইদেৱে মোক গালি পাৰিব। ঠিক আছে, হ'ব দে, তই চিন্তা কৰি নাথাকিবি। তই বহ, আইতা অহাৰ সময় হৈছে। নাই নালাগে, মই বহি নাথাকোঁ। কোনেও গম নোপোৱাকৈ আহিছোঁ। মই সোনকালে ঘৰ পাবগৈ লাগিব। হয় নেকি? ঠিক আছে, তেনেহ'লে ব'ল, মই তোক থৈ আহিম। ঠিক আছে, ব'লা। জোৱাৰ পৰা ধুমুকি ৰ'ল দুভৰি, দুচকু কিয়নো হেমেকি উঠে গধূলি। বাবা? বাবা, তোমাৰ পাপাই মোক কিবা কথাত বেয়া পাইছে নেকি? মই কিবা এটা কৈ আছো। মই শুনি আছো। তেনেহ'লে একো কোৱা নাই কিয়? ক'বলৈ কিটো আছে? মই কিবা এটা কৰি আছিলোঁ, তুমি দেখা নাই নেকি? দেখিছোঁ। এতিয়া তুমি সেইজনীৰ লগতে ব্যস্ত হৈ থাকা। এইফালে তোমাৰ পাপাই প্ৰজেক্টৰ কামবোৰ শেষ কৰি অহাৰ পিছত মোৰ লগত এষাৰ ভালকৈ কথাও নাপাতে। তোমালোকে এনেকৈ থাকিলে মোৰ বৰ ভাল লাগিব নেকি কোৱাচোন? তেনেহ'লে পাপাই এতিয়া সকলো কাম বন বাদ দি তোমাৰ লগত নাচি বাগি থাকিব লাগিছিল নেকি? নাচি বাগি থাকিব লাগিব বুলি কোৱা নাই। তুমি এটা কথা লক্ষ্য কৰিছানে? পাপা প্ৰজেক্টৰ কামবোৰ শেষ কৰি অহাৰ পাছত মানুহটো কিবা চেঞ্জ হৈ গৈছে। ক'তা? মইতো পাপাৰ একো চেঞ্জ দেখা নাই। তোমাৰ লগতনো পাপাৰে কিমান দেৰি কথা পাতিছে? নাই, এদিনো পতা নাই। তেনেহ'লে তুমিনো কেনেকৈ গম পাবা যে পাপাৰ চেঞ্জ হৈছে নে নাই? তুমিও যে আৰু মানে মা, মানুহ সদায় একে থাকিব নেকি বাৰু? আৰু কিবা এটা কথাত যেনিবা পাপা অকণমান চেঞ্জ হ'লেই, তাতেনো কি হ'ল? সকলো শেষ হৈ যাব। এতিয়া অনিতাও আহি ঘৰ ওলাইছেহি। মাৰ এই সা সম্পত্তিবোৰ যেতিয়া অনিতা আৰু সমুদ্ৰই লৈ যাব, তেতিয়া তুমি গম পাবা। মা, সকলোকে ইমান সন্দেহ কৰিব নালাগে। পেহীয়ে চাগে আমাৰ ইয়াতে থাকিয়ে ভাল পায়। আমাৰ মৰম চেনেহবোৰ এৰি চাগে পেহী ইয়াৰ পৰা যাব বিচৰা নাই। আমাৰ এই মৰমৰ কাৰণে থকা নাই, মাৰ এই সা সম্পত্তিৰ কাৰণে আছে। আৰু আজিকালি জয়ন্ত প্ৰায় সমুদ্ৰহঁতৰ ঘৰলৈ যায়। সমুদ্ৰ আৰু জয়ন্তই এক হৈ চাগে এই সম্পত্তি লোৱাৰ কিবা চেষ্টা চলাই আছে। মোৰ এটা সন্দেহ হয়, জয়ন্তও কিজানি। মা, তুমি থকাৰ পিছতো পেহা ইমান সহজে এইবোৰ সা সম্পত্তি লৈ যাব নোৱাৰে। তুমি মোক ঠাট্টা নকৰিবা দেই। নাই কৰা। কিন্তু তুমি মোৰ আগত যে এইবোৰ কথা কৈ আছা, পাপাৰ আগত নোকোৱা কিয়? আজিকালি অবিনাশৰ আগত কথা ক'বলৈ ভয়ে লাগে। কেতিয়াবা কি কৈ দিয়ে? কিয়? অবিনাশৰ পৰিৱৰ্তন দেখি। কিন্তু যিদিনা মোৰ পাপাই ইনভেষ্ট কৰা টকাবোৰ ঘূৰাই বিচাৰিব, তেতিয়া কি হ'ব? আৰু যদি পাপাই সেইবোৰ পইচা ঘূৰাই দিয়ে তেতিয়া? নোৱাৰে। ইমান টকা ক'ৰ পৰা দিব? কিয় নোৱাৰিব? আইতাক যদি পাপাই এইখন ঘৰলৈ লৈ আহে, তেতিয়াতো পাপাই সহজে দিব পাৰিব। আৰু ইতিমধ্যে পাপাইতো প্ৰজেক্টৰ কামটো আৰম্ভ কৰিছে, আৰু তেতিয়াতো ককাই পইচা উভতাই বিচৰাৰ কোনো প্ৰশ্নই নুঠে। তোমালোকৰ কথা কোৱাটোৱে ভুল। ইমান দিনে এই সা সম্পত্তিৰ পিছত দৌৰাটো মোৰ এনেই যাব। মই কিবা এটা চিন্তা কৰিব লাগিব। মইতো ভাবি ভাবি একো পাৰেই পোৱা নাই। মা নোহোৱাকৈ এই সা সম্পত্তি কোনে একো কৰিব নোৱাৰে। নোৱাৰে, সেইটো মই ভালদৰে জানো। কিন্তু এই সম্পত্তিবোৰৰ এটা অংশ তোমাৰো। গতিকে আমি যেনেকেই নহওক মাক আমি আমাৰ ফলীয়া কৰিবই লাগিব।
কিন্তু সেইদিনা দেখোন বৌয়ে কথাত কথাত কৈয়ে দিলে কি ক'লে? আমি শুনো এই সা সম্পত্তিৰ কাৰণেহে এইখন ঘৰত আছোঁ খেলখন যিমান সোনকালে শেষ কৰিম বুলি ভাবি আছোঁ সিমানেই পলম হৈ গৈ আছে। ভাবিছিলোঁ অবিনাশ দা আহিলে খেলবোৰ শেষ হৈ যাব, কিন্তু এতিয়া দেখিছোঁ চলিহা আংকলে কি কৈছে? তেখেতে আৰু কি ক'ব। তেখেতে যিমান টকা প্ৰজেক্টৰ নামত ইনভেষ্ট কৰিছিলে সেইবোৰ টকা বোলে দাদাই উভতাই দিব। তেখেতে মানি লৈছে? আৰু দাদাই ইমানবোৰ টকা ক'ত পাব? তাকেইতো, ইমানবোৰ টকা কি জানিবা দাদাই প্ৰজেক্টটো অইন ক'ৰবাত বিক্ৰী কৰি দিয়ে। আৰু যদি বিক্ৰী নকৰাকৈ পইচাখিনি উভতাই দিম বুলি ভাবিছে তেনেহ'লে ইমান টকা দাদাই ক'ত পাব? দাদাই মাৰ পৰা সেই টকা বিচৰা নাইতো। বিচাৰিলেও মায়ে দাদাক 1 টকাও ইনভেষ্ট নকৰে, বিশেষকৈ প্ৰজেক্টৰ কামত। মায়ে দাদাক আগতে এইবোৰ কথা কৈ থৈছে। জয়ন্ত, দাদা আপুনি তোমালোকে কিবা দৰকাৰী কথা পাতি আছিলা নেকি? মই আহি একো অসুবিধা কৰা নাইতো। নাই নাই দাদা, একো অসুবিধা হোৱা নাই। কিবা কথা আছিল নেকি দাদা? যদি কিবা দৰকাৰী কথা আছিল মই তেনেহ'লে তই ক'লৈকো যাব নালাগে, আৰু মই যিখিনি কথা ক'ম বুলি ভাবিছোঁ তই শুনাটো প্ৰয়োজন। জয়ন্ত দাদা, আমি সকলোৱে জানো যে তোমাৰ এখন ঘৰ আছে। সেইখন ঘৰেদি ইয়াত থাকিলেও মোৰ আপত্তি কৰিবলগীয়া একো নাই। নহয় দাদা, মই মানে ভাবিছিলোঁ দাদা এইখন ঘৰত থাকি আপোনাক 2-এটা কামত সহায় কৰি দিম, আৰু তাতে আপুনি দিনটো ইয়াত নাথাকে। আৰু মইতো কেতিয়াবাই কৈছিলোঁ, এই অনিতাহে মোক দাদা এওঁতো কেতিয়াবাতেই যাব খুজিছে, কিন্তু মইহে এওঁক মানা কৰিছোঁ। তাতে আকৌ মই গৈ পেলাই সেইখন ঘৰত থাকিব নোৱাৰোঁ দেই। মই জানো যে তই সেইখন ঘৰত থাকিব নোৱাৰ, আৰু কিয় থাকিব নোৱাৰ সেইটো মই ভালকৈ জানো। কিন্তু এটা কথা মনত ৰাখিবা অনিতা, সাবিত্ৰী বৰুৱা মোৰ মা। দাদাই এইবোৰ কথা কিয় ক'লে? কেনেবাকৈ দাদাই আমাক সন্দেহ কৰা নাইতো। কিন্তু এতিয়া আমি কি কৰিম? কিবা এটা নতুন চিন্তা কৰিব লাগিব। ৰাহুল, তুমি মোক ইয়ালৈ কিয় লৈ আহিছা? তোমাৰ এই অৱস্থাত মই তোমাক সেইখন ঘৰলৈ লৈ যাব নোৱাৰোঁ, আৰু ঘৰত চাগে বৰদেউতাও আছে, আৰু বৰদেউতা থকা অৱস্থাত তুমি এনেকৈ যাব নোৱাৰা। কিন্তু তুমি মোক ইয়ালৈ আনি ভাল কাম নকৰিলা। মোৰ যদি এইটো আইতাই থাকে তেনেহ'লে কি ভাবিব? আইতা এইবোৰ একো গম নাপায়। আইতা আৰু দেউতা শুলে চাগে। ৰাহুল, আইতা, মোৰ লগৰ এটা আহিছে, মোক থ'বলৈ আহিছে। বিক্ৰম দা, আকৌ কি হ'ল? ঘৰত মায়ে চিন্তা কৰি থাকিব। মাক কথাটো জনাই দিয়া ভাল হ'ব নেকি? জনাবতো লাগিছিল, কিন্তু বৰমাই যদি গম পাই তুমি ইয়াতে আছা আৰু খং কৰিব। তেনেহ'লে কি বুলি ক'ম? ক'লেও বিপদ, নক'লেও বিপদ। নহ'লে এটা কাম কৰা, আজিতো প্ৰবালহঁতৰ ঘৰত পাৰ্টি আছে, তুমি বৰমাক কৈ দিয়া যে তুমি আজি প্ৰবালহঁতৰ ঘৰতে থাকিবা। ঠিকে কৈছে। হেল্ল' মা, মা আজি প্ৰবালহঁতৰ ঘৰত পাৰ্টি আছিলে যে মই তাতে আছোঁ, তুমি চিন্তা কৰিব নালাগে। মা তুমি পাপাক বুজাবাচোন, তোমাৰ কথা দেখোন পাপাই শুনেই। তুমি চিন্তা নকৰিবা। অ'কে, বাই বাই, গুড নাইট মা।
নাই অঁ পাপা, কালি গোটেই ৰাতি বিক্ৰম ঘৰলৈ অহা নাছিল। কি হ'ল মানে? মই একোৱে ধৰিব পৰা নাই এইবোৰ কি হৈছে কি নাই। আৰু অবিনাশ এতিয়া আগৰ অবিনাশ হৈ থকা নাই। প্ৰজেক্টৰ কামবোৰ শেষ কৰি আহি মানুহটোৱে এনেকুৱা কিছুমান আচৰণ কৰিব ধৰিছে যে তুমি ইনভেষ্ট কৰা টকাখিনি বোলে অবিনাশে তোমাক ঘূৰাই দিব। অঁ, অবিনাশে নিজে কৈছে মোক এই কথা। কি? তাৰ মানে তুমি টকাখিনিও ঘূৰাই ল'বা? ঠিক আছে, হ'ব দিয়া, এতিয়া মই ৰাখিছোঁ। বাইদেউ, ছাৰে আপোনাক মাতিছে। ঠিক আছে, তই যাচোন, মই গৈ আছোঁ। কুন্তলা, শুনচোন, চাচোন, তোক মই ইমানকৈ মৰম কৰাৰ পিছতো তই বাৰু সকলো কথা অবিনাশক কিয় কৈ দিব লাগে? মই একো কোৱা নাই বাইদেউ। বৌ, এজনী যোৱাকালি জয়ন্তৰ কথাও কিবা কৈছে। দাদাই মোক আৰু জয়ন্তক ইমান কথা শুনালে নহয়। মোক বিশ্বাস কৰক, মই এইবোৰ ছাৰক একো কোৱা নাই। ঠিক আছে, তই যা, পাকঘৰৰ কামবোৰ কৰগে। বৌ, এইবোৰক একেবাৰে বিশ্বাস কৰিব নোৱাৰি। এজনীয়ে মাক সকলোবোৰ কথা লগাই দিয়ে। আচলতে এইবোৰ অভাৱী মানুহ যে, টকা পইচাৰ লোভত ইহঁতে যিকোনো কাম কৰিব পাৰে। আৰু এটা কথা নহয়, জয়ন্তটো এইখন ঘৰত তাৰ নিজ ইচ্ছাত থকা নাই। মই তাক থাকিবলৈ কৈছোঁ কাৰণেহে আছে। কিন্তু মানুহবোৰে ভাবে যে জয়ন্ত ইয়াত সা সম্পত্তিৰ লোভতহে আছে। জয়ন্ত নাথাকিব পাৰে, তোৰ যে এই সম্পত্তিৰ ওপৰত লোভ আছে সেইটো খাটা। বৌ, তুমি কি ভাবি আছা? তুমি ঠিকেই কৈছা। অনিতা, আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। বৌয়ে বাৰু কথাটো মোক মিন কৰি ক'লে নেকি?